Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত কথা পাতিম আজি, বহুত বেছি ইম্পৰ্টেন্ট। থাম্বনেইল দেখিছে সবে, এডিআৰই যদি নাইকিয়া হৈ যায়, শেষ হৈ যায়, নোহোৱা হৈ যায়, তেতিয়া আমি কি কৰিম? সেই টপিকটোৰ ওপৰত কথা পাতিম ডিটেইলছত। ভয় খাব লগা নাই, বিশেষ এবাৰ নাইকিয়া হোৱাৰ কথা নকওঁ মই, বেলেগ কিছুমান কথা কম যিখিনি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট, বিশেষকৈ নতুনকৈ যোনে প্ৰিপেয়াৰ কৰি আছে, যাৰ বয়স বেছি হোৱা নাই, তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব। কম তাৰ আগতে মক টেষ্টৰ কথা মই এবাৰ কৈ দিওঁ। আমি যেটো মক টেষ্ট লঞ্চ কৰিছিলোঁ অলপ দিন আগতে, সেই মক টেষ্টটোত কি পাব, কি ফিচাৰ আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম কথা হ'ল এই মক টেষ্টটো এডিআৰইৰ কাৰণে বনোৱা হৈছে গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আসাম পুলিচৰ কনষ্টেবল বা সাব ইন্সপেক্টৰৰ কাৰণে যোনে প্ৰিপেয়াৰ কৰিছে তেওঁলোকেও দিব পাৰিব। দেখা পাইছে কি ফিচাৰ আছে মক টেষ্টটোত। একৰ্ডিং টু দ্য লাষ্ট ইয়েৰ এডিআৰই পেটাৰ্ণ, যোৱাবাৰ এডিআৰই পেপাৰখন যেনেকুৱা আছিলে গ্ৰেড 3 আমি সেই হিচাপত গোটেই এই মক টেষ্ট কেইটা বনাইছোঁ। টোটেল 4টা মক টেষ্ট আমি ইয়াতে বনাইছোঁ। আৰু কি পাব? মক টেষ্ট কেইটা আপোনালোকে PDF ফৰ্মেটত পাব। আৰু এডিআৰই পেটাৰ্ণত যে বনোৱা বুলি কৈছোঁ, তাৰ মানে এডিআৰইত যোৱাবাৰ মেথছ 20টা আহিছিলে, আমিও এটা 20টা দিছোঁ প্ৰতিটো মক টেষ্টত। মেথছ ইংলিছ 20টা আহিছিলে, আমিও 20টা দিছোঁ। তাতে ইংলিছৰ ভিতৰত ৰিডিং কম্প্ৰিহেনশ্যন 10টা আহিছিলে, এটা ৰিডিং কম্প্ৰিহেনশ্যন এটা পেছেজ দিয়া আছিলে। তো আমিও তেনেকৈ প্ৰতিটো মক টেষ্টত এটা পেছেজ দিছোঁ ৰিডিং কম্প্ৰিহেনশ্যন, যাতে প্ৰেক্টিছ কৰিব পাৰে ষ্টুডেণ্টে। আৰু ৰিজনিং 10 আহিছিলে, আমি দিছোঁ। জিকে 50 আহিছিলে, 50 দিছোঁ। লগতে হিষ্ট্ৰী বা যিমান আহিছিলে জিকে ভিতৰত আমি সিমানটা কুৱেশ্যনেই দিছোঁ, যেনেকুৱা লেভেলৰ আহিছিলে তেনেকুৱা লেভেলৰ দিছোঁ। গতিকে এডিআৰইত দিয়াৰ আগতেই যদি একদম এডিআৰইৰ নিচিনা পৰীক্ষা দি চাব বিচাৰে, এডিআৰইত কেনেকুৱা হ'ব পেপাৰখন একজেক্টলি তেনেকুৱা যদি চাব বিচাৰে, তাৰ এটা ৰেপ্লিকা ইয়াতে দেখাব আমাৰ মক টেষ্ট কেইটাত। 4টা মক টেষ্ট আছে এনেকুৱা, ঠিক আছে। প্ৰতিটো মক টেষ্টত 100টাকে কুৱেশ্যন আছে। আপোনালোকে পৰীক্ষাৰ আগতে এই মক টেষ্ট কেইটা দি চাব পাৰে। আৰু এতিয়া এইটো সময়ত মক টেষ্ট দিয়াৰ এটা বেষ্ট সময়, কাৰণ এতিয়া যদি মক টেষ্ট দিয়ে আৰু এই মক টেষ্ট কেইটাত আপুনি যদি 60+ স্ক'ৰ কৰিব নোৱাৰে, 60+, 50+ স্ক'ৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ অলপমান দিগদাৰ আছে, প্ৰিপেৰেশ্যন ঠিক নাই, তাক ইম্প্ৰুভ কৰিব লাগিব। কিন্তু এতিয়াই নিদি যদি আপুনি দেৰিকৈ দিয়ে, তেতিয়া কি হ'ব? আপুনি শুধৰোৱাৰ সময় নাথাকিব। এতিয়া যদি আপুনি মক টেষ্টত 60 পায়, আপুনি তাক 75লৈকে লৈ যাব লাগিব। আৰু সেই 15 মাৰ্কছ বঢ়াবৰ কাৰণে টাইম আছে এটলিষ্ট 3-4 মাহ, কিন্তু দেৰি হৈ গ'লে সেইটো কৰিব নোৱাৰিব। গতিকে এইটো সময় প্ৰতি লক্ষ্য ৰাখিবলৈ আমি মক টেষ্টকেইটা লঞ্চ কৰিছিলোঁ। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াতে এটা স্কেনাৰ দিয়া আছে, ইয়াত স্কেন কৰিবলৈ আপোনালোকে 99 ৰুপিজ পে' কৰিব লাগিব। আৰু পে' কৰি পেলাই এইটো যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাতে যদি পে'মেণ্টৰ স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰে, আমাৰ ফালৰ পৰা আপোনালোকক মক টেষ্টকেইটা হোৱাটছএপতে PDF ফৰ্মেটত প্ৰভাইড কৰি দিয়া হ'ব। আৰু মক টেষ্টকেইটাৰ আপোনালোকৰ এনচাৰ কিউ একদম লাষ্টত PDFটোত দিয়া থাকিব। গোটেই 4টা মক টেষ্ট একেটা PDFতে থাকিব। লাইনকৈ এফালৰ পৰা পাই যাব, 61 পেজ মানৰ PDFটো হ'ব, তাতে গোটেইখিনি আপোনালোকে পাই যাব। তো এইটো আছিলে প্ৰচেছ মক টেষ্টৰ বিষয়ে। এতিয়া অহা আমি মূল টপিকটোলৈ কৈছোঁ মই যে যদি এডিআৰই নহয় তেতিয়াহ'লে কি হ'ব। প্ৰথম কথাটো মই ক্লিয়াৰ কৰি দিওঁ, কোনো ভয় খাব নালাগে যে এবাৰ এডিআৰই হ'ব, এবাৰ নোহোৱা কথা মই কোৱা নাই। কিন্তু ইয়াৰ পিছত যে এগেইন আকৌ হ'ব তাৰ কোনো গেৰেণ্টি নাই, ঠিক আছে। কাৰণ বহুতখিনি পোষ্ট ফিল আপ হৈ গ'ল। 26,000 পোষ্ট এখন ৰাজ্যৰ কাৰণে ধেমালি কথা নহয়। গোটেই ইণ্ডিয়াতহে SSCত বহুত কম পোষ্ট আহে, হয়নে? গতিকে আমাৰ কেৱল এখন ৰাজ্যতে 26,000 পোষ্ট দিয়া গ'ল, সেইটো কম নহয়, সেইখিনি গ'ল। এতিয়া আকৌ দি আছে 12,000 পোষ্ট গ্ৰেড 3 গ্ৰেড 4 মিলাই, বাকীবিলাক পুলিচৰ সেইবিলাকতো হৈ আছে। গতিকে তেনে ক্ষেত্ৰত আকৌ যদি অহাবাৰ এডিআৰই নহয় তেতিয়াহ'লে কি হ'ব? আৰু এইবাৰ 20 লাখ কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছে, চাকৰি পাব 12,600 জনে, ঠিক আছে। বা মই ৰাফলি 13,000 ধৰিলোঁ। বাকী মানুহবিলাক ক'ত যাব? তেওঁলোকেতো দিব লাগিব। বহুত মানুহ এনেকুৱা থাকিব যাৰ এজ বহুত হৈছে, জাষ্ট পৰীক্ষাত বহিব এবাৰ, পালে পাব, নাপালে নাই, এনে আৰু তেওঁলোকে প্ৰিপেয়াৰ নকৰিব। কিন্তু গ্ৰেজুৱেট যিখিনি বৰ্তমান সময়ত হৈছে, যিসকল গ্ৰেজুৱেট, মই এটা সিদিনাখন ভিডিঅ' বনাইছোঁ যে গ্ৰেজুৱেটৰ পিছত কি কৰিব, তাৰে এটা পইণ্ট আছিলে গভৰ্ণমেণ্ট জব। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ হেল্পফুল হ'ব, ঠিক আছে। তো যিসকলে এবাৰ গ্ৰেজুৱেট হৈছে, যোনে এডিআৰইত এপ্লাই কৰিব নোৱাৰিলে, তেওঁলোকৰ কাৰণে কি হ'ব? যোনে অহা বছৰ গ্ৰেজুৱেট হ'ব তেওঁলোকৰ কি হ'ব? বা যিসকলৰ বয়স বৰ্তমান সময়ত 23 বছৰ, 24, 25, 26 বছৰ এনেকুৱা বয়স আছে, বয়স বহুত বেছিও হোৱা নাই, এতিয়াও আৰু গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰা তেওঁলোকৰ সময় আছে। যেতিয়া এডিআৰই অহাবাৰ পৰা নহ'ব, তেওঁলোকে কি কৰিব? তেওঁলোকে তেতিয়া যাব লাগিব গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে, ঠিক আছে। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ, লাষ্ট ফেব্ৰুৱাৰী মাহৰ পৰাই প্লেন কৰি আছিলোঁ এনেকুৱা অলপমান কথা পাতিম, SSC GDক লৈ পেলাই প্ৰথম কথা পাতিম বুলি ভাবিছিলোঁ। মোৰ ভাইটিয়ে মোক বহুত কৈ আছিলে, ভাইটিও প্ৰিপেৰেশ্যন কৰি আছে SSC GD আৰু অন্যবিলাকৰ কাৰণে। তো সিয়ে মোক বহুত কৈ আছিলে যে এনেকুৱা ভিডিঅ' দিব লাগে, বহুত ল'ৰা ছোৱালীয়ে বিচাৰে। তো তেতিয়াবা প্লেন কৰি নহ'ল বহুত কিবা কিবি কাৰণত। এতিয়া মই ভাবিছোঁ আজি এটা আইডিয়া দিওঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আপোনালোকে কি জবৰ কাৰণে এপ্লাই কৰিব পাৰে, কি অপশ্যনছ আছে আমাৰ হাতত, ঠিক আছে। আমি সেইটো কথা পাতোঁ। তাৰপিছত যিকেইটা ইম্পৰ্টেণ্ট জব ওলায় সেই প্ৰতিটোৰ ওপৰত ছেপাৰেটলি এটা ভিডিঅ' বনাম। যেনেকৈ RRB NTPC এটা বহুত পপুলাৰ জব হয়, তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' মই লৈ আহিম। SSC CSSLৰ ওপৰত আনিম, SSC CGLৰ ওপৰত আনিম, ঠিক আছে, SSC GDৰ ওপৰত আনিম। তেনেকৈ আমি বেলেগ যিবিলাক পপুলাৰ জব আছে সেইবিলাকৰ ওপৰত আমি এটা ভিডিঅ' ছেপাৰেটলি লৈ আহিম। কিন্তু আজি চাই লওঁ যে কি আমাৰ কাৰণে অপশ্যনছ আছে।
তো আমি যদি গভৰ্ণমেণ্ট জব চাবলৈ যাওঁ আমি 10 পাছ কৰাৰ পিছত বা গ্ৰেজুৱেট হোৱাৰ পিছত বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গভৰ্ণমেণ্ট মানে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা কৈছোঁ ঠিক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি চাবলৈ যাওঁ মই তাক 5টা ভাগত ভগাইছোঁ ঠিক আছে সেই 5টা ভাগ কি হয় মই ক'ম আৰু সেই 5টা ভাগৰ ভিতৰত বেলেগ বেলেগ জবছ আছে সেইকেইটাও মই ইয়াতে কৈ যাম ইয়াতে লিখা আহিব আপোনালোকে দেখা পাব এফালৰ পৰা ঠিক আছে প্ৰথমটো কৈছোঁ মই UPSCৰ কথা ঠিক আছে ৰেলৱে SSC কথাও পাতিম আমি এটা এটাকৈ পাতি গৈ থাকোঁ ঠিক আছে বেংকৰ কথাও পাতিম গৈ থাকোঁ এটা এটাকৈ প্ৰথম মই এবাৰ গোটেইকেইটা এবাৰ কৈ লৈছোঁ ঠিক আছে আমাৰ লগত UPSC আছে আমি UPSC দিব পাৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে দেন বেংকৰ পৰীক্ষা দিব পাৰোঁ আমি RRB দিব পাৰোঁ মানে ৰেলৱেৰ কথা কৈছোঁ সেইটো দিব পাৰোঁ দেন ডিফেন্স এণ্ড আৰ্ম ফ'ৰ্চেছ তাতেও আমি ওলাই বহুত পোষ্ট তাতে দিব পাৰোঁ আৰু SSCটো দিব পাৰোঁ ঠিক আছে এইকেইটা আমাৰ হৈছে মেইন কেটেগৰী ইয়াৰ ভিতৰত বহুত বেলেগ বেলেগ আহে যেনেকৈ SSCত বেলেগ বেলেগ বহুত এক্সাম আছে আমি তেনেকৈ এটা এটাকৈ যদি পাতোঁ SSCৰ আমাৰ CSC যিটো সিভিল সাৰ্ভিসৰ এক্সামিনেশ্যন হয় সেইটো আমি দিব পাৰোঁ ঠিক আছে দেন CAPFৰ যিটো এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট ওলাই UPSCৰ পৰা আমি সেইটো দিব পাৰোঁ সেইটো এটা পোষ্ট আছে দেন IES বুলিও এটা আছে যিটো ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ বুলি কয় সেইটো যিসকলে BTech গ্ৰেজুৱেট হয় তেওঁলোকে দিব পাৰে বহুত ভাল পোষ্ট হয় তাৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট ওলাই থাকে UPSCৰ জৰিয়তে অল ইণ্ডিয়া ছাৰ্ভিচ সেইটো থাকে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছৰ কাৰণে BTech সকলৰ কাৰণে তেওঁলোকে সেইটো দিব পাৰে তো UPSCৰ ফালত যদি আমি চাবলৈ যাওঁ এইকেইটা পোষ্টত আমি পৰীক্ষা দিব পাৰোঁ দেন মই আহোঁ বেংকলৈ বেংকৰ কথাও বহুতে জানে বহুত বেছি পপুলাৰ বেংকত যদি চাওঁ RRB আমি গ্ৰেড B টো দিব পাৰোঁ ঠিক আছে যেটো আমি আমাৰ চেণ্ট্ৰেল বেংক RBI নহয় RBI আমি গ্ৰেড B দিব পাৰোঁ যেটো আমাৰ চেণ্ট্ৰেল বেংক আছে যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাত আমি পোষ্ট পাব পাৰোঁ এছিষ্টেণ্ট মেনেজাৰ নিচিনা পোষ্ট পাব পাৰোঁ তাৰ কাৰণে আমি RBI গ্ৰেড B পৰীক্ষাটো দিব পাৰোঁ ঠিক আছে সেইটো এটা বেংকৰ পৰীক্ষা হয় দেন SBI PO আছে আমি সেইটো পৰীক্ষা দিব পাৰোঁ য'ত বেংকৰ মেনেজাৰ হয় SBI দেন SBI ক্লাৰ্ক আছে SBI যিসকলে বেংকবিলাকত বহি পেলাই কাম কাজ কৰি থাকে মানুহ তেওঁলোকক SBI ক্লাৰ্ক বুলি কোৱা হয় ঠিক আছে দেন আমি IBPSৰ PO দিব পাৰোঁ IBPS মানে কি হয় এইটো আমাৰ SBI বাদ দি যিমানবোৰ বাকী বেংকবিলাক আছে সেই গোটেইবিলাকৰ কাৰণে একেলগে ৰিক্ৰুটমেণ্ট কৰে IBPS যিটো সংস্থা আছে তেওঁলোকে আৰু তাতেও PO থাকিব প্ৰতিটো বেংকতটো বেলেগ বেংকবিলাক হ'লেও তাতেওতো মেনেজাৰ লাগে তেওঁলোকৰ কাৰণে PO এক্সাম হয় প্ৰফেচনেল অফিচাৰ সেইটো কাৰণে ৰিক্ৰুটমেণ্ট হয় দেন সেই বাকী বেংকবিলাকৰ কাৰণে যেতিয়া ক্লাৰিকেল ষ্টাফৰ ৰিক্ৰুটমেণ্ট হয় মানে বেংকত কাম কৰা মানুহখিনি সেইখিনিক কোৱা হয় IBPS ক্লাৰ্ক বুলি ঠিক আছে তো তাৰ কাৰণেও ৰিক্ৰুটমেণ্ট হয় গতিকে আমি 5টা দেখিলোঁ আৰু RBI আৰু বেলেগ এটা আমাৰ হেৰিও পোষ্টটো RBI এছিষ্টেণ্ট বুলি যিটো সেইটো আছে সেইটো দিব পাৰে ঠিক আছে গতিকে বেংকৰ ক্ষেত্ৰত চালে আমি এইকেইটা চাব পাৰোঁ এইকেইটা পৰীক্ষা দিব পাৰোঁ ওকে গ্ৰেজুৱেশ্যনৰ পিছত হয় এইকেইটা ঠিক আছে আমি যেতিয়া ডিটেইলছত প্ৰতিটো বস্তুৰ কথা পাতিম তেতিয়া তাতে আমি কথা পাতিম যে গ্ৰেজুৱেশ্যনৰ পিছত দিব পাৰেনে মেট্ৰিকৰ পিছত আৰু কোৱালিফিকেশ্যন কি লাগে এইবিলাক চব কথা আমি তেতিয়া ডিটেইলছত পতা যাব ঠিক আছে এতিয়া জাষ্ট মই এটা আজি আইডিয়া দিছোঁ কি অপশ্যনছ আছে আমাৰ হাতত ঠিক আছে ডিটেইলছত আমি পাতিম দেন RRB ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড তাতেও বহুত পোষ্ট ওলাই আমি দিব পাৰোঁ তাতে আমি RRB JEE জুনিয়ৰ ইঞ্জিনিয়াৰ দিব পাৰোঁ যিসকলে ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰিছে 10ৰ পিছত 12ৰ পিছত ঠিক আছে তাৰপিছত আমি RRB ALP এছিষ্টেণ্ট লোকো পাইলট যিটো এটা বহুত পপুলাৰ হয় সেইটো পৰীক্ষা পাতে সেইটো পৰীক্ষা আমি এপ্লাই কৰিব পাৰোঁ দেন RRB পেৰামেডিকেল বুলি এটা হয় আমি তাতে দিব পাৰোঁ RRB গ্ৰুপ D আমি দিব পাৰোঁ যিটো আজিকালি গ্ৰুপ C বুলিয়ে কয় ঠিক আছে গ্ৰুপ D আমি দিব পাৰোঁ আৰু লাষ্টত মই কৈছোঁ RRB NTPCৰ কথা যিটো গ্ৰুপ Cত আহে ঠিক আছে যেটো গ্ৰেড 3 লেভেলৰ পোষ্টবিলাক তাতে ওলাই হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে ওলাই আৰু আমাৰ যেটো গ্ৰেজুৱেটৰ কাৰণে ওলাই য'ত ষ্টেচন মাষ্টাৰ এছিষ্টেণ্ট ষ্টেচন মাষ্টাৰ লোকো পাইলট আমাৰ টিকেট কালেক্টৰ বা আদি কৰি সেই পোষ্টবিলাক NTPCতে ওলাই যিবিলাক বহুত পপুলাৰ হয় আৰু বহুত সৰহকৈ পোষ্ট ওলায় এইখিনি আমি ক'ত দিব পাৰোঁ RRB যিটো ভেকেঞ্চিবিলাক ওলাই তাতে আমি পৰীক্ষা দিব পাৰোঁ গ্ৰেজুৱেটৰ আছে কাৰণে থাকে তাত তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে থাকে আৰু লগতে মেট্ৰিক পাছৰ কাৰণেও তাতে পোষ্ট থাকে RRBত এইখিনি দেন আমি আহোঁ ডিফেন্স এণ্ড আৰ্ম ফ'ৰ্চেছত তাতেও বহুত পোষ্ট ওলাই বহুত ল'ৰা ছোৱালীয়ে এপ্লাই কৰে তাতেও আৰু তাতে যদি চাওঁ UPSC যিটো CDS আছে কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচৰ পৰীক্ষা আমি সেইটো দিব পাৰোঁ আৰ্ম ফ'ৰ্চেছত চাব গ'লে তাৰপিছত ইণ্ডিয়ান কোষ্ট গাৰ্ড যিটো আছে ICG বুলি কোৱা হয় আমি তাত পৰীক্ষা দিব পাৰোঁ ঠিক আছে তাৰপিছত FCAT আছে এটা এইটো হেৰিয়ৰ কাৰণে ফ্লাইট চলোৱাৰ কাৰণে যেটো এটা থাকে ইমান আমি যেতিয়া কথা পাতিম FCATৰ বিষয়ে যদি পাতিলে বহুত কম ল'ৰা ছোৱালী যায় অসমৰ পৰা বছৰৰ 2-3টা ল'ৰা ছোৱালী সিলেকশ্যন হয় এক্সামটো বহুত টাফ হয় গতিকে সেইটো বিষয়ে আমি যেতিয়া ডিটেইলছত পাতিম মই গোটেইখিনি কথা বাৰু সেইটো ক'ম ঠিক আছে FCATৰ কথাও তো সেইটো দিব পাৰোঁ আৰু CAPFৰো আমি দিব পাৰোঁ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছত তাতেও দিব পাৰোঁ আৰ্ম ফ'ৰ্চেছৰ আণ্ডাৰত এইকেইটা পৰীক্ষা আমি দিব পাৰোঁ ঠিক আছে ইয়াৰ ভিতৰত CAPFটো বহুত কম পপুলাৰ হয় বহুত কম ষ্টুডেণ্টে সেইটো এপ্লাই কৰে দেন SSC যিটো বহুত বেছি পপুলাৰ আমাৰ SSC আৰু RRB ৰেলৱে দুটাই বহুত বেছি পপুলাৰ তো SSC যদি চাওঁ একদম সৰুৰ পৰা আৰম্ভ কৰিলে MTS হয় ক্লাছ 10 লেভেলৰ যিটো আমাৰ গ্ৰেড 4 বুলি আমি ক'ব পাৰোঁ MTS পোষ্টৰ কাৰণে আমি এপ্লাই কৰিব পাৰোঁ দেন CSSL যিটো আমাৰ এটা ক্লাৰিকেল পোষ্ট হয় হায়াৰ ছেকেণ্ডেৰী পাছ সকলে দিব পাৰে ঠিক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানবোৰ অফিচ আছে তাত কম্পিউটাৰ অপাৰেটৰ তাৰপিছত কম্পিউটাৰ এছিষ্টেণ্ট সেইবিলাক পোষ্টৰ কাৰণে আমি দিব পাৰোঁ দেন CGL কম্বাইণ্ড গ্ৰেজুৱেট লেভেল যিটো পৰীক্ষা আছে সেইটো আমি NIA যিটো আমাৰ ইনস্পেক্টৰ থাকে ঠিক আছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি তাৰপিছত আমাৰ CBI চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন তেওঁলোকৰ যিবিলাক অফিচাৰ্ছ থাকে সেইবিলাক পোষ্টৰ কাৰণে আমাক ৰিক্ৰুটমেণ্ট কৰা হয় SSC CGLৰ জৰিয়তে বা টেক্সৰ ইনস্পেক্টৰ এইবিলাকৰ কাৰণে আমি CGLৰ জৰিয়তে যাব পাৰোঁ দেন আছে SSC JEE জুনিয়ৰ ইঞ্জিনিয়াৰ তাতেও দৰকাৰ হয় বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ কাৰণে যেনেকৈ CPWD আছে চেণ্ট্ৰেল PWD তাতেও JEE দৰকাৰ
দৰকাৰ হয় গতিকে সেয়াও SSC জৰিয়তে ৰিক্ৰুটমেণ্ট হয় তাতে আমি দিব পাৰোঁ দেন আমি দিল্লী পুলিচৰ SI কাৰণে যিটো পোষ্ট ওলায় বহুতে জানেই বহুতে এপ্লাই কৰে তো তাৰ কাৰণে আমি SSC জৰিয়তে পৰীক্ষা হয় সেইটো এপ্লাই কৰিব পাৰোঁ দেন SSC GD অসমত বহুত বেছি পপুলাৰ ক্লাছ 10 পাছ কৰিব লাগে জাষ্ট আৰু SSC জেনেৰেল ডিউটি পৰীক্ষা পাছ কৰিলে বহুত বেলেগ বেলেগ তেওঁলোকে ডিপাৰ্টমেণ্টত সোমাব পাৰে আমাৰ যেনেকৈ আসাম ৰাইফলছ এটা টপ প্ৰায়ৰিটি থাকে বহুত ষ্টুডেণ্টৰ আসাম ৰাইফলছত যাব পাৰে তেওঁলোকে SSB যাব পাৰে ঠিক আছে এইবিলাক আমাৰ BSFত যাব পাৰে সেইবিলাক ভিন্ন ধৰণৰ জেনেৰেল ডিউটি পোষ্টবিলাকত যাব পাৰে SSC GDৰ জৰিয়তে যিটো ক্ষেত্ৰত মই অসমত বহুত বেছি দেখোঁ প্ৰিপেৰেশ্যন ল'ৰা ছোৱালীয়ে চলোৱা গতিকে এইখিনি আছিলে অপশ্যন ক্লাছ 10 লেভেলৰ ষ্টুডেণ্ট যোনে পাছ কৰিছে এতিয়া তেওঁলোকৰ কাৰণেও ক'লোঁ যোনে HS পাছ কৰা আছে কোৱালিফিকেশ্যন তাতকৈ ওপৰত নাই তেওঁলোকৰ কাৰণেও ক'লোঁ আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণেও মই ক'লোঁ যিখিনি পপুলাৰ চাকৰি আছে গোটেইখিনি কথা মই ক'লোঁ আপোনালোকে এটা মই আজি আপোনালোকক আইডিয়া দিলোঁ এতিয়া ইয়াৰে যিকেইটা ইম্পৰ্টেণ্ট যিবিলাক আছে যেনেকৈ SSCৰ গোটেইকেইটা ইম্পৰ্টেণ্ট MTS CSSL CGL বহুত পপুলাৰ হয় GD বহুত পপুলাৰ হয় ঠিক আছে তাৰপিছত RRB যদি চাওঁ JEE তো মানে ইমান আমাৰ ইয়াতে পপুলাৰ নহয় বাট ALP এছিষ্টেণ্ট লগ' পাইলট পপুলাৰ হয় দেন NTPC যিকেইটা আছে সেইকেইটা পোষ্ট বহুত বেছি পপুলাৰ হয় সেইবিলাকৰ বিষয়ে তাৰপিছত বেংকৰ ক্লাৰ্ক আৰু PO SBI হওক বা আমাৰ আদাৰ বেংক যিটো IBPS হওক এই গোটেইবিলাক বহুত পপুলাৰ এইবিলাকৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' লৈ আহিম মই কোৱালিফিকেশ্যন কি লাগে কেতিয়া পৰীক্ষা হয় কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে ঠিক আছে চিলেবাছ কি হয় অ'কে কিমান কি চেলাৰী লেভেল পায় সেই গোটেইবিলাক বস্তু আমি ডিছকাছ কৰিম বেলেগ ভিডিঅ'ত আজি আমি এইখিনিয়ে কথা পাতিলোঁ লগতে দুই এটা মই পইণ্টছ কৈ দিওঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবত যদি যায় আপোনালোকে তাত কিছুমান বেলেগ বেনিফিটো আছে ঠিক আছে বহুত বেছি বেনিফিটো আছে ফাৰ্ষ্ট বেনিফিটটো হ'ল চেলাৰী বহুত হাই থাকে ঠিক আছে আজি ৰেলৱেত যোনে চাকৰি কৰিছে তেওঁলোকৰ মানে গ্ৰুপ ডিত চাকৰি কৰা ল'ৰা ছোৱালী তেওঁলোকৰ যদি চাওঁ আমি গ্ৰেড 4 ল'ৰা ছোৱালীকেইটাই 35,000 মানৰ পৰা ষ্টাৰ্টিং দৰমহা পায় বহুতেতো 35 কেতিয়াবা DSC মানে এৰিয়াৰ DSC লগালেতো 38,000 39,000 লৈকে চেলাৰী পায় এটা মাহত গ্ৰেড 4ত ৰেলৱে ঠিক আছে গ্ৰুপ ডি যিটো গতিকে সেনেকুৱা ইমান ভাল লেভেলৰ চেলাৰী বাকীটো মই নকওঁ যদি অভাৰঅলো কওঁ মই ৰেলৱেত তেতিয়াহ'লে মানে 30,000ৰ পৰা আৰম্ভ কৰি 60,000লৈকে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই গ'লে সিমানৰ ভিতৰত চেলাৰী পায় 58,000 চেলাৰী ষ্টাৰ্টিং হোৱা আছে একদম জইনিং কৰি পেলাই গ্ৰেড 3 যিটো ষ্টেচন মাষ্টাৰ নিচিনা পষ্টত গতিকে সেইবিলাক এটা ভাল কথা হাই চেলাৰী দেন এক্সাম আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নিচিনা নহয় দুবছৰ বহুত দেৰি হয় কিবা হয় সাধাৰণতে আজিকালি ঠিক হৈছে এটা ফিক্স টাইমত হৈ থাকে চবেই আমাৰ SSC হওক বা UPSC হওক এক্সাম কেলেণ্ডাৰ দিয়ে প্ৰতি বছৰে কোনটো সময়ত কি পৰীক্ষা হ'ব যেনেকৈ APSCও দিয়ে আমাৰ তেনেকৈ কেলেণ্ডাৰ দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চব জবৰ কাৰণে SSC দিয়ে UPSC দিয়ে RRB দিয়া নাছিলে ৰেলৱে দিয়া নাছিলে এতিয়া ৰেলৱেও দিয়া হৈছে ঠিক আছে আৰু সেই হিচাপতেই ৰেলৱে RRB যিটো NTPC আছে যিটো তাতকৈ বেছি পোষ্ট ওলায় সেইটো পৰীক্ষা আমাৰ এবাৰ পৰীক্ষা নহয় এপ্লিকেশ্যন ওলাব জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ কেলেণ্ডাৰ মতে সেয়াও দিয়া আছে য'ত 45,000 মান পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পেলাই ওলাব এটা এক্সপেক্টেশ্যন 45,000 50,000 মান পোষ্ট ওলাব গতিকে এটা কেলেণ্ডাৰ দিয়া থাকে এটলিষ্ট গম পাওঁ পৰীক্ষা কেতিয়া হ'ব ফৰ্ম ফিল আপ কেতিয়া ওলাই এডিয়াৰ নিচিনা নহয় যে একো গম নাপাওঁ এইবিলাক ঠিক আছে সেইটো এটা আমাৰ ভাল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাম হ'লে সেয়া লাগিলে SSC হওক RRB হওক UPSC হওক যিয়ে নহওক কিয় দেন এটা বহুত ডাঙৰ বেনিফিট আপোনালোকৰ কাৰণে আছে যে EWS চেণ্ট্ৰেল গভৰ্ণমেণ্টত এতিয়া এপ্লিকেবল হৈ আছে আপোনালোকে আমাৰ অসমত EWS নাপায় ষ্টেট গভৰ্ণমেণ্টত কিন্তু তাতে EWS পাব আৰু EWS মানে কি জেনেৰেলতকৈ দেখিব 10-15 কাট অফ কম যায় যদি 100ৰ ভিতৰত RRBত ক'ৰবাত NTPCত 100ৰ ভিতৰত কাট অফ গৈছে 63 কোনোবা এটা হেৰিয়ৰ কেটেগৰীত মানে জেনেৰেলত যদি 63 গৈছে আহি পেলাই EWSৰ চিধা 53 50 এনেকুৱা লেভেলত কাট অফ যায় গতিকে এটা বহুত ডাঙৰ সুবিধা EWSটো চেণ্ট্ৰেল গভৰ্ণমেণ্টত এভেইলেবল আছে অ'কে তো কিন্তু তাৰ কাৰণে অলপ কম্পিটিশ্যন বেছি আমি ট্ৰাই কৰিব লাগিব সেই বিষয়ে আমি বেলেগ ভিডিঅ'ত কথা পাতিম আজিলৈ এইটো ভিডিঅ'ত ইমানেই আৰু যদি ষ্টাডি ইনচাইটৰ কোৰ্চটো যিটো কথা মই কৈছিলোঁ আগৰ ভিডিঅ'বিলাকতো অফাৰ এটা চলি আছে ঠিক আছে ষ্টাডি ইনচাইটৰ কোৰ্চটোত ল'ম বুলি ক'লে আজিকালিৰ ভিতৰত ল'ব পাৰে অফাৰটো আজিকালিৰ ভিতৰত শেষ হৈ যাব এতিয়ালৈকে চলি আছে আজিলৈকে কাইলৈ থাকিব নে নাজানো যদি লয় সোনকালে ল'ব পাৰে মোৰ নাম্বাৰ দিয়া আছে মক টেষ্টৰ কথা হওক বা অন্য কিবা ষ্টাডি ইনচাইটৰ কোৰ্চ বা বেলেগ কিবা কথা থাকিলে মোক মেছেজ কৰিব পাৰে মই কিবা ডিটেইলছ যদি জনাব লগা থাকে আপোনালোকক মেছেজৰ জৰিয়তে জনাই দিম আজিলৈ ভিডিঅ'ত ইমানেই থেংক ইউ